কি আচৰিত জানেনে? আমাৰ এই মনুষ্য জীৱনটোত কিবা এটা সামান্যতম ঘটনাই জীৱনটোৰ সম্পূৰ্ণ কল্পনা পৰিকল্পনা আশা আকাংক্ষা সকলো নিমিষতে থান বান কৰি দিয়ে। সেই সামান্যতম ঘটনাৰ আঘাততেই মনুষ্যৰ জীৱনটো যেন এক বিকল হৈ পৰে আৰু সেই সামান্যতম ঘটনাই জীৱনটো যেন অৱৰোধ হৈ যোৱাৰ কেন্দ্ৰস্থল হৈ পৰে। কিন্তু কি আমাৰ দৰে মনুষ্যৰ ভৱিষ্যত মনুষ্যৰ কল্পনা পৰিকল্পনাৰ আধাৰতেই জীৱন নিৰ্মিত হয় নেকি? নিশ্চয় নহয়। এটা কথা মন কৰকচোন, পৰ্বত আৰোহণ কৰা আৰোহীসকলে যেতিয়া পৰ্বত আৰোহণ কৰাৰ প্ৰাক মুহূৰ্তত পৰ্বত আৰোহণ কৰাৰ আগতেই তেখেতসকলে যি ধৰণে পৰিকল্পনা আৰু প্ৰস্তুতি চলায় ঠিক তেনেধৰণেই তেওঁলোকে পৰ্বত আৰোহণ কৰিব পাৰেনে? হয়তো সেয়াও নহয়। কাৰণ পৰ্বত আৰোহণ কৰাৰ যাত্ৰা পথত কি সমস্যা আহিব, কি সংঘাত আহিব, কেনেধৰণে পৰ্বত আৰোহণ কৰিব লাগিব সেয়া তেওঁ যাত্ৰা কৰি থকাৰ সময়তহে মাৰ্গ নিৰ্ণয় হয়। কিজানিবা তেখেতে পৰিকল্পনাৰ কৰাৰ দৰেই তেওঁ আগবাঢ়িবলৈ হ'লে হয়তো পিছলি পৰিবলগীয়াও হৈ যাব পাৰে। এইটো কথা নহয় যে কোনোবা এজন ব্যক্তিয়ে পৰ্বত আৰোহণ কৰাৰ প্ৰাক মুহূৰ্তত কোনো ধৰণৰ কল্পনা পৰিকল্পনা প্ৰস্তুতি নচলোৱাকৈ তেখেতে পৰ্বত আৰোহণ কৰিব পাৰিব। প্ৰস্তুতি চলাব লাগিবই, কিন্তু বাস্তৱিকতে পৰ্বত আৰোহণ কৰি থকাৰ অৱস্থাত যেনেধৰণৰ নতুন নতুন সংঘাত নতুন নতুন প্ৰতিঘাত আৰম্ভ হয়, প্ৰত্যেক খোজে প্ৰতি তেখেতৰ যাত্ৰা কেনেধৰণৰ হ'ব, কেনেধৰণে তেওঁ আগবাঢ়ি যাব, কেতিয়াবা কেতিয়াবা আগতীয়াকৈ সাজু কৰা পৰিকল্পনাও সলনি কৰিবলগীয়া হয়। কাৰণ আগতীয়াকৈ সাজু কৰা পৰিকল্পনাৰ মাধ্যমেৰে যদি যাত্ৰা কৰিবলৈ হয় হয়তো তেখেতে পিছলি পৰিবলগীয়াও সম্ভাৱনা হয়। ইয়াৰ মূল কথাটো এইটোৱে যে আপোনাৰ পৰিকল্পনাৰ মৰ্মেই পৰ্বত আৰোহণ কৰিব নোৱাৰিব। পৰ্বত আৰোহণ কৰিব হ'লে পৰ্বতৰ যি ব্যৱস্থাপনা, পৰ্বত আৰোহণ কৰাৰ যি পৰ্বতৰ নিয়ম পৰ্বতে নিজেই বান্ধি ৰাখিছে, সেই নিয়মৰ মাধ্যমেৰেহে আমি আগবাঢ়ি গ'লে আমি পৰ্বতখন শিখৰ পাবলৈ সক্ষম হ'ম। কিন্তু কি আমাৰ এই মনুষ্য জীৱনতো এইবোৰ কথাৰ লগতে অবিকল যেন অনুভৱ নহয়নে? আমাৰ জীৱনত কিবা এটা সামান্যতম ঘটনাৰ পৰাই জীৱনটো যেন অৱৰোধ, জীৱনটো ইয়াতে শেষ হৈ গ'ল। তেনে কৰিলে জানো জীৱনৰ মূল উদ্দেশ্যত উপনীত হ'ব পাৰিব? জীৱনত সুখ শান্তি অনুভৱ কৰিব পাৰিব? আচলতে কি জানে, জীৱনটোক আমাৰ দৰে চলোৱাতকৈ জীৱনৰ নিজৰ সিদ্ধান্তৰ মৰ্মে যদি আমি চলিব পাৰোঁ, আচলতে মনুষ্য জীৱনৰ লক্ষ্য উদ্দেশ্য, মনুষ্য জীৱনৰ মূল কাৰণ মূল কাৰক কি, এই কথাখিনি যদি আমি জানিব পাৰোঁ তেতিয়াহ'লে আমি সেই মনুষ্য জীৱনৰ মূল উদ্দেশ্য লক্ষ্য কিনো সেইমতেই যদি আমি আগবাঢ়িবলৈ বা আমি কৰ্ম কৰি যাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে জীৱনটোত আনন্দ উপভোগ কৰিব পাৰিব। অৰ্থাৎ জীৱনটোক আপোনাৰ যোগ্য বনাব নে আপুনি জীৱনটোৰ যোগ্য বনিব, বিচাৰ আপোনাৰ হাতত।